Auzubillahi minasyaitonirrajim. Bismillahirrahmanirrahim. Assalamualaikum warahmatullahi wabarakatuh. আশা কৰোঁ আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এজন ইমান আল্লাই আনজন ইমান আল্লাহক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি বিশ্বাস ৰাখিলোঁ। ছাফায়াত বা চুপাৰিশ। প্ৰশ্ন: ছাফায়াত বা চুপাৰিশ মানে কি? উত্তৰ: ছাফায়াত বা চুপাৰিশ মানে কাৰো হৈ আবেদন বা ওকালতি কৰা। হাছৰৰ মহাবিচাৰৰ দিনা কিছুমান বিপদগ্ৰস্ত মানুহৰ মুক্তিৰ বাবে কিছুমান মানুহে আল্লাহৰ ওচৰত ছাফায়াত বা চুপাৰিশ কৰিব। এই ছাফায়াত বা চুপাৰিশ লাভ কৰি বহু মানুহে মুক্তি লাভ কৰিব। যিসকলে চুপাৰিশ কৰিব তেওঁলোক হ'ব আল্লাহৰ প্ৰিয় পাত্ৰ আৰু তেনে ব্যক্তিয়েহে চুপাৰিশ কৰাৰ বাবে আল্লাহৰ পৰা তেনে অনুমতি প্ৰাপ্ত হ'ব। আল্লাহৰ অনুমতি অবিহনে কোনোৱে কাৰো হৈ চুপাৰিশ কৰাৰ অধিকাৰ নাপাব। আনহাতে যিসকল অপৰাধী তথা বিপদগ্ৰস্ত ব্যক্তিৰ বাবে চুপাৰিশ কৰা হ'ব তেওঁলোকৰ মাজত ইমানৰ উপৰি এনে কিছু ভাল গুণ আৰু আমল থাকিব লাগিব যিবোৰ গুণ আৰু আমলৰ কথা উল্লেখ কৰি আল্লাহৰ ওচৰত তেওঁলোকৰ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰিব। এই সম্পৰ্কে পবিত্ৰ কোৰাণত কোৱা হৈছে, এনে কোন ব্যক্তি আছে যি আল্লাহৰ অনুমতি অবিহনে তেওঁৰ ওচৰত ছাফায়াত কৰিব। কোৰাণ সূৰা বাকৰা। সেইদিনা কাৰো চুপাৰিশ কামত নাহিব, একমাত্ৰ সেইসকল ব্যক্তিৰ বাহিৰে যাক দয়াবান আল্লাহে অনুমতি দিব আৰু যাৰ হৈ চুপাৰিশ কৰাটো তেওঁ পছন্দ কৰিব। কোৰাণ সূৰা তাহা। সীমা লংঘনকাৰী জালিমবিলাকৰ কোনো সাহায্যকাৰী নাথাকিব আৰু সিহঁতৰ বাবে কোনো চুপাৰিশকাৰীও নাথাকিব। সূৰা মুমিন। ছাফায়াতৰ অনুমতি কোনে পাব? প্ৰশ্ন: ছাফায়াত কৰাৰ অনুমতি কোন কোন শ্ৰেণীৰ লোকে পাব? উত্তৰ: কিয়ামতৰ দিনা বিপদগ্ৰস্ত ব্যক্তি বিশেষৰ হয় যিসকল ব্যক্তি বিশেষে আল্লাহৰ পৰা ছাফায়াত বা চুপাৰিশৰ অনুমতি পাব সেইসকল ব্যক্তি হ'ল নবী, ৰছুল, শ্বহীদ, হাফিজ, ওলি, মুত্তাকি, ফিৰিষ্টা, মৃত নাবালক সন্তান সন্ততি প্ৰমুখ্যে পিতা মাতাৰ বাবে মৃত নাবালক ল'ৰা ছোৱালীবোৰে চুপাৰিশ কৰাৰ অনুমতি পাব। হাদিছত বৰ্ণিত আছে, যিজন ব্যক্তিয়ে এটা বা ততোধিক নাবালক শিশুক তেওঁৰ পূৰ্বে বিদায় দিছে সেই নাবালক শিশুৰ কেইটাই তেওঁলোকৰ পিতৃ মাতৃৰ বাবে দোজখৰ সন্মুখত মজবুত প্ৰাচীৰ হৈ থিয় দিব। আনকি কোনোবা নাবালক শিশুৰ পিতৃ মাতৃ দোজখত পতিত হোৱাৰ পাছতো সেই শিশুটিয়ে গম পোৱাৰ পাছত তাৰ জন্মৰ সময়ত মাতৃগৰ্ভৰ ফুলখনৰ সৈতে লাগি থকা তাৰ নাভিৰ ৰজ্জুডালৰ এটা মূৰ দলিয়াই দি দোজখৰ পৰা তেওঁলোকক টানি বাহিৰ কৰি আনিব। ইবনে মাজা। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু এজন ইমান আল্লাই আনজন ইমান আল্লাহক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি বিশ্বাস ৰাখিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।